হল নৱপ্ৰজন্মৰ লগত আৰু আমি গম পাইছোঁ যে আমি ৰাজনীতিবিদ কেতিয়াবা বাস্তৱ বিষয়ৰ পৰা কিমান আঁতৰত আছোঁ। নৱপ্ৰজন্মই সুধিছে যে আমাৰ উচ্চ শিক্ষা ক্ষেত্ৰত আমি এডভান্টেজ আছাম উদযাপন কৰিলেও আমি নৱপ্ৰজন্মৰ বৰ্তমান শিক্ষানুষ্ঠানৰ যি অভাৱবোৰ আছে আমি কেনেকৈ এডভান্টেজ ল'ব পাৰিম। এতিয়ালৈকে তেওঁলোকে তাৰ স্পষ্টীকৰণ পোৱা নাই বা মহিলাসকল নাৰী নিৰ্যাতন লৈ ইমান তেওঁলোকে চিন্তিত বা আজি যিদৰে ফ্লাইঅভাৰ নিৰ্মাণৰ ক্ষেত্ৰত গছ গছনিবোৰ কৰ্তন কৰি গৈ আছে নৱপ্ৰজন্মই যে সন্তুষ্ট নহয় এনেধৰণৰ কাম লয়। আজি সেইটোৱে মই প্ৰমাণ পাইছোঁ যে ময়ো এজন ৰাজনৈতিক ক্ষেত্ৰৰ প্ৰতিনিধি হিচাপে আমাৰ নৱপ্ৰজন্মৰ যে মূল যে বিষয় আছে তাৰ পৰা বহুত আঁতৰত আছোঁ। মোক নিজে অধ্যয়ন কৰা উচিত, নিজে নৱপ্ৰজন্মৰ মাজত আৰু এনেধৰণৰ বাৰ্তালাপ কৰাটো উচিত আৰু নৱপ্ৰজন্মৰ লগত লৈ এটা নতুন অসমৰ পৰিকল্পনা কৰাটো উচিত। বিধানসভাত এটা শেহতীয়াকৈ এটা তথ্য ওলাইছে, কৈছে মন্ত্ৰী বিভাগীয় মন্ত্ৰীয়ে অসমৰ মানচিত্ৰ সীমা যিটো মাটি সেয়া বহিৰাজ্যই দখল কৰিছে। ক্ৰমান্বয়ে অসমৰ মাটি সংকুচিত হৈ আহিছে, দখল হৈছে। চাওক, এই ক্ষেত্ৰত আমাৰ চৰকাৰে তেতিয়া তেওঁলোকে এইটো ক'ব লাগে যে তেওঁলোকে কি কৰি আছে আৰু চৰকাৰৰ ইয়াত এই ক্ষেত্ৰত বিফলতা ক'ত, গোটেইখিনি কথা ইয়াত ওলাই যাব লাগিছিল। মই ভাবোঁ আমাৰ ভূমি অধিকাৰৰ ক্ষেত্ৰত মই যি ভ্ৰমণ কৰিছোঁ, আমাৰ বানপানীৰ কাৰণে বহুতৰ আমাৰ মাজুলী মানুহবোৰ যোৰহাটলৈ আহিবলৈ হ'ল। আমাৰ ডিমৌ অঞ্চলত বহুতৰ আমাৰ মিচিং সম্প্ৰদায়ৰ মানুহখিনি মাটি গৰাখহনীয়াত গুচি গ'ল আৰু তেওঁলোকৰ ওচৰত তেওঁলোকৰ ভূমি অধিকাৰ নাই, ভূমি পট্টা নাই। বাগানৰ শ্ৰমিকসকল ইমান বছৰ তেওঁলোকে কষ্ট কৰিলে, তেওঁলোকৰ ওচৰত ভূমি অধিকাৰ নাই। তো এইখিনি ক্ষেত্ৰত আমাৰ চৰকাৰৰ ফালৰ পৰা আমি যিমান আমাৰ বসুন্ধৰা 1, 2, 3 যি নামত হওক, কিন্তু যিদৰে ৰাইজক ভূমি অধিকাৰটো দিব লাগিছিল ক'ৰবাত আমি ব্যৰ্থ হৈছোঁ। চাওক, আমি আমাৰ এই বছৰ বিভিন্ন নিৰ্বাচন আছে, তাৰ বাবে আমি প্ৰস্তুত হৈ আছোঁ। তাৰ বাবে আমি জ্ঞাত আমাৰ ৰাভা, মিচিং পঞ্চায়ত আৰু BTR নিৰ্বাচন হ'বলৈ গৈ আছে। এয়ালৈ আমি প্ৰস্তুত। ইতিমধ্যে আমাৰ দলৰ ভিতৰতো আমাৰ কামখিনি চলি আছে। আমি প্ৰত্যেক নিৰ্বাচন গুৰুত্ব সহকাৰে লৈছোঁ, কিন্তু আমি জানো যে বিভিন্ন নিৰ্বাচন থাকিব, কিন্তু মেইন ফাইনেল খেলটো 2026 চনত হ'ব আৰু তেতিয়া খেলা হ'ব। মই ভাবা নাই বিৰোধী ঐক্য মঞ্চত। চাওক, ইতিমধ্যে আম আদমি পাৰ্টিটো যোৱা তেওঁলোকে লোকসভা তেওঁলোকে বেলেগ ধৰণৰ নিৰ্বাচন খেলিলেই। অহা বছৰ TMC বেংগলত নিৰ্বাচন হ'ব। তো TMCৰ লগতো আমাৰ কোনো সম্পৰ্ক যে থাকিব মই নাভাবোঁ। কিছুমান দল আছে যাৰ লগত আমাৰ এটা মধুৰ সম্পৰ্ক সকলোৰ লগত আছে, কিন্তু প্ৰেক্টিকেলি নিশ্চয় আমি কাম কৰিবলৈ এটা সুযোগ পাম। আমাৰ চৰ্চাখিনি চলি আছে আৰু আমিও জ্ঞাত যে কংগ্ৰেছ দল নিজকে আৰু সবল কৰিব লাগিব। মাত্ৰ মিত্ৰতাৰ ওপৰত নিৰ্ভৰ হ'লে নহ'ব। যেতিয়ালৈকে আমি নিজকে আৰু সবল কৰিব নোৱাৰোঁ, আমি নিজৰ বন্ধুসকলকো সহায় কৰিব নোৱাৰিম। তো বন্ধুসকলক সহায় কৰিবলৈ হ'লে আমাৰ লগত মিত্ৰতা কৰা ৰাজনৈতিক দল সংগঠনক সহায় কৰিবলৈ হ'লে প্ৰথমে আমি নিজকে আৰু বল কৰাটো উচিত। অসমত দেখা গৈছে যে অখিল গগৈও বিভিন্ন বক্তব্য আগবঢ়াইছে বা সিদিনাখন পদুতগড়লৈ মিটিঙৰ পৰা ওলাই আহিছে। বিৰোধী ঐক্য মঞ্চৰ যিখন সভা হৈছিল তাত সেইটো ইতিমধ্যে আমি কৈছোঁ। তাৰ পিছতো আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া এই সম্পৰ্কত নিজৰ ৰায় দিছে আৰু এটা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱাটো আমাৰ চেষ্টা থাকিব।